মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ কাৰ্বন আৰু তাৰ যৌগৰ লেচনৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ MCQ, যিবোৰ তোমালোকে মেট্ৰিকৰ পৰীক্ষাত দেখিবলৈ পাবা। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কি MCQ মেট্ৰিক পৰীক্ষাত কাৰ্বন আৰু তাৰ যৌগৰ পৰা আহিব পাৰে। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হৈছে 4টা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলকটো হ'ল। শুদ্ধটোতো হ'ব কিটন। ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে ক'লা হৈ পৰে কিয়? কাৰণ হ'ল ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়। শুদ্ধ উত্তৰটো কুৱেশ্যন নম্বৰ 3 আছে কাৰ্বন পৰমাণুৰ যোজ্যতা সদায় হয় 4। মিথেনে সূৰ্যৰ বিক্ষিপ্ত পোহৰত ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰি মিথেনৰ ডেছ উৎপন্ন কৰে। ক্ল'ৰ যৌগ উৎপন্ন কৰে। সমগণীয় শ্ৰেণী এটাৰ সকলোবোৰ যৌগই এক ধৰণৰ ডেছ দেখুৱায়, ৰাসায়নিক ধৰ্ম দেখুৱায়। পিছৰ কুৱেশ্যনটো হ'ল সহযোগী বান্ধোনীৰ গঠন হয়। শুদ্ধটোতো হ'ব ইলেক্ট্ৰনৰ ভাগ বতৰাৰ দ্বাৰা। 10 নম্বৰ কুৱেশ্যনত আছে শস্যজাতীয় তেলৰ পৰা নিকেল অনুঘটকৰ উপস্থিতিত বনস্পতি ঘি প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো হ'ল হাইড্ৰজেনেশ্যন প্ৰক্ৰিয়া বুলি কোৱা হয়। ৰন্ধন তেলে ব্ৰমাইন পানীৰ ৰং ৰঙা কৰে। বিউটানে কি শৃংখল দেখুৱায়? বিউটানে সদায় মুক্ত শৃংখল দেখুৱায়। পিছৰ কুৱেশ্যনটো চোৱা সংপৃক্ত হাইড্ৰকাৰ্বনত থকা বান্ধোনীবোৰ হৈছে কেৱল এক বান্ধোনী। সংপৃক্ত হাইড্ৰকাৰ্বনত এক বান্ধোনী পোৱা যায়। এলকিনবোৰ সাধাৰণ আণৱিক সংকেত। এলকিনবোৰৰ সাধাৰণ আণৱিক সংকেত হ'ল CnH2n। সমগণীয় শ্ৰেণী এটাৰ প্ৰতিটো অনুক্ৰমীয় যৌগ ইয়াৰ সন্নিহিত যৌগ এটাৰ পৰা কি হয় C2 মূলক হয়। মিথেনৰ C2H বান্ধোনীবোৰ দিশাভিমুখী হৈ থাকে এক চতুৰ্ফলকৰ কাৰণে। কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2,4। এলকেনে অংশগ্ৰহণ কৰা বিক্ৰিয়াটো হৈছে প্ৰতিস্থাপন বিক্ৰিয়া। এলকেনে সদায় প্ৰতিস্থাপন বিক্ৰিয়াত অংশগ্ৰহণ কৰে। পিছৰ কুৱেশ্যনটো হৈছে ইথেন C2H6 ইথেনৰ অণু এটাত কেইটা সহযোগী বান্ধোনী পোৱা যায়? ইথেনৰ অণু এটাত 7টা সহযোগী বান্ধোনী পোৱা যায়। বন্ধ শৃংখল দেখুৱায়। তলৰ কোনটোৱে বন্ধ শৃংখল দেখুৱায়? চাইক্লোহেক্সেনে বন্ধ শৃংখল দেখুৱায়। জৈৱ যৌগবোৰ বান্ধ খাই থকা বলবিধ হ'ল অপশ্যন নম্বৰ চি ভান ডাৰ ৱাল। লেপথেলিনৰ গলনাংক কিমান? লেপথেলিনৰ গলনাংক হ'ল 353 কেলভিন। আৰু বেঞ্জিনৰ উতলাংক কিমান? বেঞ্জিনৰ উতলাংক হ'ল 353 কেলভিন। জৈৱ যৌগবোৰক উত্তপ্ত কৰিলে কেনে পৰিৱৰ্তন হয়? কম আণৱিক ভৰৰ সৃষ্টি হয়। কাৰ্বনৰ যৌগৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ? কাৰ্বনৰ বাবে তলৰ কোনটি যুক্তি শুদ্ধ হ'ব? অপশ্যন নম্বৰ ডিত থকা 2 আৰু 3 উক্তিটো শুদ্ধ। তলৰ কোনটো অসংপৃক্ত যৌগ? 2 আৰু 3 যিটো আছে ডি নম্বৰত 2 আৰু 3 প্ৰপেন আৰু প্ৰপাইন হ'ল অসংপৃক্ত যৌগ। সাধাৰণ উষ্ণতাত ক্লৰিনে কাৰ উপস্থিতিত সংপৃক্ত হাইড্ৰকাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব? সূৰ্যৰ উপস্থিতিত বিক্ৰিয়া কৰিব। চাবোনৰ অণুত আছে। চাবোনৰ অণুত কি পোৱা যায়? অপশ্যনখিনি চাই লোৱা। শুদ্ধটোতো মই কৈ আছোঁ। পিছৰ কুৱেশ্যনটোত হোৱা ইথানোইক এচিড শীতকালত প্ৰায় গোট মাৰে, তেতিয়া ইয়াৰ নাম হয়গৈ গ্লেচিয়েল এচিটিক এচিড। গোটা ছডিয়াম কাৰ্বনেটত কেইটোপালমান ইথানোইক এচিড ঢালি দিয়া হ'ল। পৰ্যবেক্ষণত পোৱা গ'ল যে গেছৰ বুৰবুৰণিৰ সৃষ্টি হ'ব। CH3 CH2 CHO যৌগটোৰ নাম হৈছে প্ৰপানেল। পৰৱৰ্তী কুৱেশ্যনটো চোৱা তলৰ কোনটো এটা সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয়? পৰৱৰ্তী কুৱেশ্যনটো হ'ল
চাৰিটা কাৰ্বনৰ যৌগ বিতৰণত থকা কাৰ্যকৰী মূলকটো হ'ল কিটন।